দ্ৰুতবেগী আটক ধুনীয়া সৰ্বাংগ সুন্দৰ আৰামদায়ক বাতানুকূল ভাৰতীয় ৰেল সেৱাক এক নতুন মাত্ৰা প্ৰদান কৰা বন্দে ভাৰত এক্সপ্ৰেছ নিৰ্মাণ কৰা হয় কেনেকৈ আৰু বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে বন্দে ভাৰতৰ যিকোনো দবা বা যিখন ফাষ্টেষ্ট ৰেল তৈয়াৰ কৰা হয় ICF যি চেন্নাই আছে সেই চেন্নাইত প্ৰায় 80ৰ পৰা 100খন বন্দে ভাৰত তৈয়াৰ কৰা হয় এটা মাহত বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে হয় বৰ্তমান মুহূৰ্তত যদি এনেধৰণৰ যিসমূহ বন্দে ভাৰতৰ দবা সেই দবাসমূহ ৰং কৰি থকা হৈছে ভিতৰত কেনেধৰণৰ কি ব্যৱস্থা থাকে কেনেধৰণে ইঞ্জিনিয়াৰসকলে কাম কৰে কেনেধৰণে শ্ৰমিকসকলে কাম কৰে এই যে ICF চেন্নাই আছে প্ৰায় 95.23 হেক্টৰ যি মাটি আছে সেই বৃহৎ এলেকা জুৰি এই ফেক্টৰী আছে আৰু ইয়াতে এই বন্দে ভাৰত তৈয়াৰ কৰি থকা হৈছে কিছুমান দবাত এইটো কেবলিং কৰি থকা হৈছে আৰু কিছুমানত ধৰক তলৰ অংশ নিৰ্মাণ কৰি থকা হৈছে আৰু প্ৰত্যেকখন আমি দবা দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেধৰণে আপোনাৰ হয়তো প্ৰাৰম্ভিক অৱস্থাত দেখুৱাব নাযাব এনেধৰণে ভিতৰ ভাগৰ যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনি ইঞ্জিনৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সকলোবিলাক এনেধৰণে সাজু কৰি তোলা হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ ৰেল ডবা নিৰ্মাণকাৰী প্ৰতিষ্ঠানত প্ৰতিদিন টাইম ৰেলৰ ডবা নিৰ্মাণ কৰা ভাৰতৰ অন্যতম বৃহৎ কাৰখানা ICF চেন্নাইত প্ৰতিদিন টাইমৰ সাংবাদিক ভাৰতীয় ৰেল সেৱাৰ অন্যতম উৎকৃষ্ট সংযোজন বন্দে ভাৰত সেৱা যাত্ৰীক বাতানুকূল পৰিৱেশত দ্ৰুত বেগত আৰামদায়ক যাত্ৰাৰ সুখ দিয়াৰ বাবে কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে আৰম্ভ কৰিছে বন্দে ভাৰত এক্সপ্ৰেছ ৰেল সেৱা আৰু দেশত অত্যাধুনিক বন্দে ভাৰত ৰেল সেৱাৰ পৰিসৰ বৃদ্ধিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তত থকা ICF অৰ্থাৎ ইণ্টিগ্ৰেল কোচ ফেক্টৰী প্ৰতিদিনে চলিছে বন্দে ভাৰত ৰেল নিৰ্মাণৰ কাম আৰু ইয়াৰে অন্যতম কাৰখানা ICF চেন্নাইত উপস্থিত হৈছে প্ৰতিদিন টাইম ICF উত্তৰ প্ৰদেশ ICF পাঞ্জাৱৰ সমান্তৰালভাৱে ICF চেন্নাই হৈছে দেশৰ অন্যতম এক বৃহৎ দবা নিৰ্মাণকাৰী কাৰখানা আৰু এই ICF চেন্নাইতে বছৰি 1000খন বন্দে ভাৰত নিৰ্মাণ কৰি থকা হৈছে বা তৈয়াৰ কৰি থকা হৈছে আৰু ইয়াতে হাজাৰ হাজাৰ কণ্ট্ৰেকচুৱেল যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰী সমান্তৰালভাৱে ৰেলৱে কৰ্মচাৰীসকলে দিনে ৰাতিয়ে আপোনালোকৰ যাত্ৰা সুৰক্ষিত বা সুনিশ্চিত কৰিবৰ বাবে বা সুন্দৰভাৱে সকলো চলাচল কৰিব পৰাকৈ নিৰ্মাণ কৰি আছে বন্দে ভাৰত ভাৰতৰ আটাইতকৈ দ্ৰুতবেগী ৰেলখনৰ ডবাসমূহ কেনেদৰে নিৰ্মাণ কৰা হয় সকলো বন্দী আমাৰ কেমেৰাত পানীৰ ব্যৱস্থা বা ভিতৰত যদি পানী সোমাই কেনেধৰণৰ কি পৰিৱেশ হ'ব গতিকে ৱাটাৰপ্ৰুফৰ বাবে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰে গতিকে সেই পৰীক্ষা নিৰীক্ষাও তেওঁলোকে আৰ্টিফিচিয়েলভাৱে প্ৰথম অৱস্থাতে কিছু দবাত এনেধৰণে কৰি আছে আমি দবাৰ ভিতৰত ক'ৰবাত কেনেবাকৈ পানী সোমাব পাৰে নেকি তাৰ বাবে তেওঁলোকে এনেধৰণে পৰীক্ষা নিৰীক্ষা কৰে বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে এই দবাসমূহ নিৰ্মাণ কৰা হয় প্ৰথম অৱস্থাত তেওঁলোকে দবাসমূহ তাতে এছেম্বল কৰে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ৰং কৰা হয় আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এনেধৰণে যি ৱাটাৰপ্ৰুফ সেই ৱাটাৰপ্ৰুফৰ ব্যৱস্থা কৰা হয় এক বৃহৎ এলেকাত থকা কাৰখানাটোত বছৰি কমেও 1000খন বন্দে ভাৰত এক্সপ্ৰেছৰ ডবা নিৰ্মাণৰ কাম চলিছে দিনে নিশাই য'ত নিয়োজিত হৈ আছে হাজাৰ হাজাৰ কৰ্মী আমি আছোঁ ICF চেন্নাই ভিতৰ ভাগত আছোঁ আৰু ভিতৰ ভাগত বন্দে ভাৰত ভাৰতবৰ্ষৰ যিখন আটাইতকৈ ফাষ্টেষ্ট ট্ৰেইন বা ৰেল বুলি কোৱা হয় সেই কাৰখানাত আমি উপস্থিত আছোঁ প্ৰায় 1000খন তেওঁলোকে নিৰ্মাণ সম্পূৰ্ণ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত বৰ্তমান বা আজিৰ তাৰিখতো তেওঁলোকে কৈছে যে এমাহত তেওঁলোকে প্ৰায় 80ৰ পৰা 100খন তেনেধৰণে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰে বুলি আমাক জনাইছে গতিকে আমি পৰিৱেশটো দেখুৱাই আছোঁ PIBৰ উদ্যোগত ICF চেন্নাইলৈ ৰাওনা হৈছে 12জনীয়া এক সাংবাদিকৰ দল আৰু সাংবাদিকসকলক ডবা নিৰ্মাণৰ সন্দৰ্ভত অৱগত কৰোৱা হয় কাৰখানাটোৰ বিষয়ববীয়াৰ জৰিয়তে Coming inside the coach, we have automatically operated IC doors on either side of the coach, and inside the coach we have camera. We have nearly 2 camera, we have nearly 4 speakers, and we have 2 ETBUs. চেন্নাইৰ পৰা পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম